মাননীয় ডিজিপি আছাম মহোদয় তেখেতে আমাক এটা ইনষ্ট্ৰাকশ্যন দিছিলে যে আমাৰ ৰিটায়াৰ্ড মানুহখিনি যোন ডিষ্ট্ৰিক্টত আছে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিব লাগে, তেওঁলোকক মাতি আনি খা খবৰ ল'ব লাগে। চ' আজি আমি এই মাঘ বিহুৰ উপলক্ষে আমি SP অফিচত এইটো আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ ৰিটায়াৰ্ড মানুহ যিমান আছে, নট জাষ্ট হাইলাকান্দি পুলিচৰ বা তেওঁলোকে বেলেগ বেটালিয়ন বা বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা যদিও ৰিটায়াৰ হৈছে, যোনেই হাইলাকান্দিত বসবাস কৰে, আমি তেওঁলোকৰ নাম কালেক্ট কৰি তেওঁলোকক আমি ইনভিটেশ্যন দিলোঁ। আৰু আজি ইয়াতে খুব ভাল লাগিছে, আমাৰ 92জন ৰিটায়াৰ্ড মানুহৰ ৰিটায়াৰ্ড পাৰ্চনেল অফিচাৰ্ছ প্লাছ তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ আহিছে, যোন আহিব পৰা নাই, আৰু তেওঁলোকক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। আজি ভোগালীৰ দিন যিহেতু আমি জলপান পিঠা পনা চিৰা দৈৰে আমি জলপানো তেওঁলোকক নিবেদন কৰিলোঁ আৰু ইয়াতে তেওঁলোকৰ লগত মত বিনিময় আমি কৰিলোঁ। তেওঁলোক সকলোৱে প্ৰায় ভালেই আছে, অলপ অসুবিধা আছে, আমি তাকে কথা পাতি আছোঁ, যাক আমি হেল্প কৰিবলৈ পাৰোঁ আমি চেষ্টা কৰিম। আৰু আমি আশা কৰোঁ এনেকুৱা কাৰ্যসূচী আমাৰ প্ৰত্যেক বছৰে হ'ব বুলি আমি আশা কৰিছোঁ। এণ্ড দিছ উইল ফষ্টাৰ আৱাৰ ৰিলেশ্যনছ ফাৰ্ডাৰ। Assam Police is a family always, and retired হ'লেও they will always remain part of the Assam Police. So it was a very good feeling today. আজি বিৰাট ভাল লাগিলে, কেইগৰাকীমান ৰিটায়াৰ্ড মানুহৰ তেওঁলোকৰ ল'ৰা ছোৱালী বা নাতিও লৈ আহিছে। চ' তেওঁলোকৰ লগত আমি ইণ্টাৰেকশ্যন কৰিলোঁ আৰু তেওঁলোকৰ কি আশা কৰে আমাৰ অৰ্গেনাইজেশ্যনৰ কাৰণে সেইখিনিও আমি মত বিনিময় কৰিছোঁ।